কৃষ্ণ বাপ বেদ শাস্ত্ৰৰ মত নিবিচাৰি পূৰ্বপুৰুষসকলে কৰা কৰ্মকে কৰি থকা সকলক ঈশ্বৰে কি কৈছে বা ভাগৱতে কি সিদ্ধান্ত দিছে কৃষ্ণ বেদ শাস্ত্ৰৰ মত নিবিচাৰি পূৰ্বপুৰুষসকলে কৰা কৰ্মক কৰি থকা সকলক ভগৱন্তই বা ঈশ্বৰে বা ভাগৱতে কি সিদ্ধান্ত দিছে কৃষ্ণ কৃষ্ণ একাদশ স্কন্ধৰে কৃষ্ণ উদ্ধৱ সংবাদৰ পদচন্দই প্ৰকাশ কৰিছে ইয়াৰ আগৰ যিভাগী পদচন্দ আছিল সেই পদচন্দ ভাগীত ভগৱন্ত পুৰুষে নিজ মুখে কৰিছে সেই উদ্ধৱ তুমি শুনা কটু মন্দমতি শাস্ত্ৰ নকৰে বিচাৰ কৰৈ কুল ধৰ্ম পূৰ্বপুৰুষ আচাৰ তাকো এৰি লৱৈ কটু পাখণ্ডৰ মতি যাই মোক নপাৱে অধম ধুগতি এই সিদ্ধান্তটোকে দিলে বাপজনাই সোধা প্ৰশ্ন যে যিসকলে শাস্ত্ৰ তত্ত্ব বিচাৰ নকৰি পূৰ্বপুৰুষৰ পৰা চলি অহা নিয়মটোকে পালন কৰি থাকে তেওঁলোকক মন্দমতি বুলি কৈছে অৰ্থাৎ মহামূৰ্খ আৰু সেই মহামূৰ্খ পথটোত ভৰি দিয়াৰ কাৰণে তেওঁলোকৰ গতিটো কি হ'ব অধোগতি আৰু অধোগতিৰ বিপৰীতে কৃষ্ণ নাম আশ্ৰয় কৰা সকলৰ গতিটো হ'ল পৰম গতি বাপজনাই সোধা প্ৰশ্নৰ উত্তৰ একাদশ স্কন্ধৰ পদে আমাক এনেকৈ দিলে যাই মোক নপাৱে অধম অধোগতি সেইজনে মোৰ কৃপা নাপায় আৰু তেওঁ পৰম গতিৰ বিপৰীতে অধোগতিহে পাব লগা হয় গতিকে পূৰ্বপুৰুষৰ নিয়ম শাস্ত্ৰই আমাক কৈছে এটাই সেই পূৰ্বপুৰুষৰ নিয়মটো কি আদি সত্য যুগে শুদ্ধ ধৰ্ম আছিলে কমাত্ৰ হৰিনাম দেৱসবে গুপ্ত কৰিলে কৰি কপট হেন হৰিনাম ব্যক্ত কৰি সমস্ত লোকক উদ্ধাৰিলা শ্ৰীমন্ত শংকৰে ভাঙিলা সবাৰো পট তেতিয়াহ'লে সত্য যুগৰ আদিতে থকা নিয়মটো কৰ্মটো ধৰ্মটো আছিল কৃষ্ণ নাম সেইটোৱে হ'ল আমাৰ পৰম্পৰা এতিয়া সেই কৃষ্ণ নাম পৰম্পৰা এৰি যদি আমি যাগ যজ্ঞ পূজা পাতল মাজৰ পৰম্পৰাখিনি ধৰোঁ তেতিয়াহ'লে সেইটো হ'ব আমাৰ অন্যায় আৰু মাধৱ গুৰুজনাই খুব সুন্দৰভাৱে নামঘোষা শাস্ত্ৰত এইটো সিদ্ধান্ত দি থৈ গ'ল ব্ৰহ্মাহৰ পুৰন্দৰ আদি দেৱ নিৰন্তৰ যাক সদা পশয় শৰণে আন আৰ নাহি ত্ৰিভুৱনে ভকত জনৰ বন্ধু তুমি হে কৰুণা সিন্ধু মোৰ গতি তোমাৰ চৰণে ৰাম মোৰ গতি তোমাৰ চৰণে ব্ৰহ্মাকে ধৰি ৩৩ কোটি দেৱ দেৱতাই কাক চিন্তা কৰি থাকে সদায় কৃষ্ণদেৱক যাৰ চৰণ বন্দনা কৰি থাকে সেইটো হ'ল আমাৰ পূৰ্বপুৰুষৰ নিয়ম
কাৰণ ব্ৰহ্মাৰ দ্বাৰাহে আমি সৃষ্টি হৈছোঁ জীৱ। স্বয়ম্ভুৱ মনু, মনুৰ পত্নী হ'ল শতৰূপা, আৰু সেই স্বয়ম্ভুৱ মনুৰ পুত্ৰসকলকে শাস্ত্ৰই মানুহ বুলি কৈছে। গতিকে আমি মানুহ নামৰ প্ৰাণীটোৱে পূৰ্বপুৰুষৰ পৰম্পৰা যদি মানিব লাগে, তেতিয়াহ'লে ব্ৰহ্মা হ'ল আমাৰ পিতা। সেই ককাসকলে সম্বন্ধত যিটো আমি বুজি পাওঁ, সেই ব্ৰহ্মাৰূপী পিতামহ ককাসকলে যাক দিনে ৰাতিয়ে চিন্তা কৰি থাকে, চৰণ বন্দনা কৰি থাকে, সেইটোৱে হ'ল আমাৰ পূৰ্বপুৰুষসকলে মানি অহা নিয়মটো। সেই নিয়মটোৱে হ'ল হৰিনাম, আৰু সেইটোৱে হ'ল পূৰ্বপুৰুষৰ নিয়ম। সেই পূৰ্বপুৰুষৰ নিয়মটো যদি পালন নকৰি বোলে যাগ যজ্ঞহে পূৰ্বপুৰুষৰ নিয়ম, পূজা পাতলহে পূৰ্বপুৰুষৰ নিয়ম, যদি এইবিলাক মাজতে পোৱা নিয়মবোৰ আমি চলি থাকোঁ, তেতিয়াহ'লে এইটো হ'ল শাস্ত্ৰৰ লগত নিমিলা অংকটো। গতিকে তেনেকুৱা নিয়ম পালন কৰাসকল অধোগতি যায়। যদি পূৰ্বপুৰুষৰ সত্যশুদ্ধ নিয়ম ঈশ্বৰ সেৱা এইটো যদি পালন কৰা, তেতিয়াহ'লে পৰম গতি। এই কথাটো কোৱা হৈছে। হ'বনে প্ৰভু কৃষ্ণ? ৰাম সমস্ত ভূততে আছো মই মহেশ্বৰ, জানিবা হবাকো কৃপা কৰৈ যিটো নৰ। সকলো সমস্ততে ময়ে মহান ঈশ্বৰৰূপে প্ৰকাশমান হৈ আছোঁ, এই সত্যটো জানি সকলোকে কৃপা কৰিবা, সকলোকে মৰম স্নেহ কৰিবা, শ্ৰদ্ধা কৰিবা, সন্মান কৰিবা। তাকে সেই বুলিয় সি পৰম ভূষণ, মোৰ গুণ নামে সে জানিবা মহাধন। মোৰ গুণ নাম মহাধন জীৱৰ কাৰণে, আৰু জীৱৰ কাৰণে পৰম সাজ সজ্জা। সেইটোকে কোৱা হৈছে যিজনে সমস্ততে মই মহেশ্বৰ ৰূপে আছোঁ বুলি উপলব্ধি কৰিব পাৰি, সমস্তকে মৰম চেনেহ দয়া ক্ষমা আদিৰ মাধ্যমেৰে নিজৰ জীৱন যাপন কৰা পদ্ধতিটো আশ্ৰয় কৰি লৈছে। সেইটোহে আমাৰ পোচাক বুলি কৈছে। ভূষণ মানে পোচাক। এতিয়া আপুনি মই ৩৫০০ টকীয়া জিন্সৰ পেণ্ট এটা পিন্ধিছোঁ, বৰ ভাল লাগিছে, হেণ্ডচম লাগিছে, এইটো নহয়। এইটো আমাৰ সাজ সজ্জা নহয়। ১২০০ টকীয়া ধুতি এখন পিন্ধিছোঁ, সুন্দৰ পাঞ্জাবী চাৰ্ট এটা পিন্ধিছোঁ, সুন্দৰ চেলেং চাদৰ এখন লৈছোঁ, ১৫০০মান টকীয়া গামোচা এখন লৈ আহিছোঁ, পাটৰ পাঞ্জাবী চাৰ্ট এটা পিন্ধিছোঁ, বৰ ধুনীয়া লাগিছে দেই, এইটো আমাৰ সাজ সজ্জা নহয়। শাস্ত্ৰই কৈছে শৰীৰৰ লজ্জা নিবাৰণৰ বাবে যিটো প্ৰয়োজন তুমি সেইটো সাজ পিন্ধিলেও যথেষ্ট। এনেই অদৰকাৰীকৈ তুমি শৰীৰটোত ভাৰ বৈ সোণৰ চেইন এডাল, সোণৰ কাণফুলি এযোৰ, সোণৰ আঙুঠি এটা, মণি মুকুতাৰ পাথৰ থকা ৫টামান আঙুলিত ৫টামান আঙুঠি, এনেকুৱা কিছুমান শৰীৰত অপ্ৰয়োজনীয় বস্তু পিন্ধি পিন্ধি কোনো লাভ নাই। তুমি কেৱল ঈশ্বৰৰ নাম লোৱা, ঈশ্বৰৰ চিন্তা কৰা। তোমাৰ মুখৰ ভাষা, তোমাৰ ব্যৱহাৰ যদি সকলোৰে লগত সুন্দৰ কৰা, তেতিয়াহ'লে তুমি একো আ অলংকাৰ নিপিন্ধাকৈ তোমাৰ সৌন্দৰ্যতা সমাজত প্ৰকাশ পাব। এই কথাটো শাস্ত্ৰই আমাক সিদ্ধান্ত দিছে। এই ৰামে তাকে বুলি জ্ঞান যিটো দেখে হৰি ময়, মোক জানি যিটো অকাৰ্যটো নিবৰ্তয়, তাৰে নামে লজ্জা সখী কৈলো নিস্তবাক, শুনাৱাবে উদ্ধৱ পণ্ডিত বুলি যাক। তাকে বুলি জ্ঞান যিটো দেখে হৰিময়, সমস্তকে যেতিয়া হৰিময় দেখিব, সেইটোৱে হ'ল মনুষ্যৰ জ্ঞান। তাৰমানে সেইজনকে জ্ঞানী বুলি কৈছে। মোক জানি যিটো অকাৰ্যটো নিবৰ্তয়, তাৰে নাম লজ্জা সখী কৈলো নিস্তবাক, শুনা আবে উদ্ধৱ পণ্ডিত বুলি যাক। লজ্জা কাক কয়? বৰ্তমান পদে আমাক ক'লে মোক জানি যিটো অকাৰ্যটো নিবৰ্তয়, অৰ্থাৎ ইয়াৰ দ্বাৰা আমাক এটি সুন্দৰ উপদেশ দিলে। কৃষ্ণ কথা, ভাগৱত কথা বছৰে বছৰে, মাহে মাহে
কিমানবাৰ আমি শুনিছোঁ তাৰ কোনেও আমি হিচাপ দিব নোৱাৰোঁ। শুনিলে লাভ নহয়, শুনাৰ লগে লগে বুজিবলৈ চেষ্টা কৰি বুজাৰ লগে লগে যিকেইটা নকৰিবলৈ গৈছে সেইকেইটা এৰি দিয়াটোহে লজ্জা বুলি কৈছে। যিকেইটা আমাক নকৰিবলৈ গৈছে সেইকেইটা সেইদিনাৰ পৰা এৰিব লাগিব। যিকেইটা শাস্ত্ৰই কৰিবলৈ গৈছে সেইকেইটা আমি লগত যোগ কৰিব লাগিব। তাকে যদি নকৰোঁ তেতিয়াহ'লে এইটো শুনা নুশুনা একেটাই বুলি কৈছে। গতিকে সেই ব্যৱস্থাটোৰ নাম হ'ল লজ্জা। এতিয়া ভাগৱত আমি শুনি শুনি টোপনি যাওঁ, ভাগৱত শুনি শুনি ইমান ভাল লাগে, নিয়ম যদি এটাও পালন নকৰোঁ শুনাৰ পাছত লাভ হ'ব নেকি? একো লাভ নহয়। গতিকে সেই ব্যৱস্থাটোৰ মাজলৈ আমি যাবলৈ, নিজক নিবলৈ চেষ্টা কৰিব লাগিব। একেদিনাই সম্ভৱ নহয়, কিন্তু চেষ্টা কৰাটো ভাল। নজনাটো লাজৰ কথা নহয় বোলে, জানিবলৈ ইচ্ছা নকৰাটো যিমান। মই নাজানো বুলি কৈ দিয়াটো ভাল, কিন্তু নজনাকৈ আকৌ জানো বুলি ফিট মাৰি থকাটো হ'ল বেয়া কথা। গতিকে আমি নজনাটো বোলে প্ৰভু আমি নাজানো, বোলে বাপ আমি নাজানো কৈ দিয়কচোন। আমিও নাজানো, সকলো যে আমিও জানো এইটো কোনো কথা নহয়। আমি যে জানিবই লাগিব। আপোনালোকে সুধিছে, আমি সেই কথাখিনি ভাগৱতৰ পদে যেনেকৈ কৈছে তেনেকৈহে কোৱা হৈছে। এইটোৱে যে সেই সত্য এইটো কেতিয়াও নহয়। আপোনাৰবাবেও নিজৰ চিন্তাধাৰাই কথাখিনি বিবেচনা কৰিব, কৰি লৈ ভাগৱতৰ পদে কোৱা কথাখিনি হৃদয়ংগম কৰিব। হৃদয়ংগম কৰি যিমানকেইটা নিয়ম পালন কৰিব পৰা শক্তিটো ভগৱন্তই কৃপা কৰে সেইখিনি পৰাপক্ষত পালন কৰিবলৈ চেষ্টা কৰিব লাগে। আৰু মানুহ মাত্ৰে ভুল হয়, স্বাভাৱিক কথা। গতিকে সেই ভুলটোক সদায় কৰি থকাতকৈ সেই ভুলটো আমি লাহে লাহে এৰিব পাৰোঁ নেকি চিন্তা কৰাটোহে শাস্ত্ৰই আমাক উপদেশ দি আছে। এৰাম জানৈ যিটো মোৰ কৰ্ম ধৰ্ম ইটো বন্ধ, তাক এৰি কৰৈ মোৰ সেৱাত প্ৰবন্ধ। নপঢ়িলে শাস্ত্ৰ একো নপাৰে খণ্ডিত, তথাপি জানিবা সখী সেহি সে পণ্ডিত। যিজনে জানে মোৰ কৰ্ম মোৰ ধৰ্ম নকৰিলে বন্ধ, অৰ্থাৎ বান্ধ খাই থাকিব কৰ্মবন্ধনত, আৰু কৰ্মবন্ধনৰ পৰা মুক্ত হোৱাৰ ব্যৱস্থাটো হ'ল কেৱল ভকতৰ সেৱা, মোৰ সেৱা। গতিকে মোৰ সেৱা কৰা ইচ্ছা যি কৰে তেওঁ কৰ্মবন্ধনৰ পৰা মুকলি হ'ব পাৰে। আৰু মোক যিসকলে এৰিব, এৰি ক্ষুদ্ৰ দেৱতাৰ চৰণলৈ যিসকল যাব, সেইসকল দিনে দিনে কৰ্মবন্ধনত বান্ধ খাই খাই গৈ থাকিব। এই সিদ্ধান্তটো বৰ্তমান পদে দিলে। আৰু পণ্ডিত কাক কয় জানানে? শাস্ত্ৰ নপঢ়িলে যুক্তি দি কাৰোবাৰ উত্তৰটো দিব নোৱাৰিবও পাৰে, তথাপিতো জানিবা সখী সেহিহে পণ্ডিত। সেইজন কিন্তু তথাপিতো পণ্ডিত। পুত্ৰ দ্বাৰা বিষয়ক কৰৈ মাত্ৰ ৰতি, নলৱৈ সন্তৰ সংগ মুত নাই মতি। যদি চাৰি বেদ 14 শাস্ত্ৰত পাৰ্গত, তথাপিতো সেই মূৰ্খ জানা মোৰ মত। মোৰ ল'ৰাটো স্কুললৈ নিব লাগে, মই নামঘৰলৈ যাব নোৱাৰোঁ দেই ভকতৰ সংগলৈ, মোৰ এতিয়া সময় নাই। সভাপতি দায়িত্বটো দি দিলে মোক এইবিলাক দিব নোৱাৰিবা দেই, মোৰ গোটেই ঘৰৰ কামেই কাম, আকৌ সেয়া বিজনেছ এটা কৰি আছোঁ দেখিছাই, গতিকে এইবিলাকৰ মাজলৈ মোক নোসোমোৱাব। আদি আদি ধৰণে কৃষ্ণ নামৰ বিপৰীত দিশেৰে আমি গতি কৰা ব্যৱস্থাটো, কেৱল ল'ৰাটোক পঢ়াব লাগে, টিউশ্যনলৈ নিব লাগে, ল'ৰাটোক টিউশ্যনৰ পৰা আনিব লাগে, স্কুললৈ নিব লাগে, স্কুলৰ পৰা আনিব লাগে। পুত্ৰ দ্বাৰা বিষয়ক কৰৈ মাত্ৰ ৰতি।
যিসকলে মোৰ ধন মোৰ জন মই হ'লো মহাজন এই ভাৱনাৰে জীৱন অতিবাহিত কৰি থাকে। নলবৈ সন্তৰ সংগ মুত নাই মতি, মোৰ চৰণলৈ নাহে ভক্তৰ সংগলৈ নাযায়, যায় কলৈ অন্য দেৱতাৰ স্থানলৈ। তেওঁ যদি 4 বেদ 14 শাস্ত্ৰ পাৰ্গত, তেওঁ যদি 4 বেদৰ জ্ঞানো আছে, তেওঁ যদি 14 শাস্ত্ৰত পাৰ্গতো হৈ আছে, তথাপিতো সেই মূৰ্খ জানা মূৰ মত। কোনে ক'লে? জগতৰ ঈশ্বৰ কৃষ্ণদেৱে কৈছে। সেইজন কিন্তু তথাপিতো মূৰ্খ, কাৰণ তেওঁ মোৰ একান্ত ভকতৰ সংগলে এদিনো যোৱা নাই। জানিব পাৰে 4 বেদ, জানিব পাৰে 14 শাস্ত্ৰ, জানিব পাৰে 18 পুৰাণৰ কথা। এই ভীমনো কোন, যুধিষ্ঠিৰনো কোন, কৃষ্ণনো ক'ত জন্ম হৈছিলে যদুবংশত, তাৰপাছত কৃষ্ণইনো কেনেকৈ জৰাসন্ধক ভীমৰ হতুৱাই মাৰিলে, দ্ৰৌপদীনো কোন, আদি ধৰণে গোটেই মহাভাৰত হলকৈ কৈ দিব পাৰে। ৰামায়ণৰ কথা কৈ দিব পাৰে, আদি সকলো কৈ দিব পাৰিল বুলিয়ে তেওঁ যে পণ্ডিত শাস্ত্ৰই নাই কোৱা। শাস্ত্ৰই কৈছে কেৱল মোৰ চৰণলৈ আহিব লাগিব। তেওঁ একো নাজানিব পাৰে। নাতিয়েকে যদি সোধে ককা তুমিতো নামঘৰীয়া আছিলা, বোলে হয়। তুমিতো নামঘৰলৈ সদায় যোৱা, বোলে হয়। এই তুমিতো সদায় ভাত খাওঁতেও কৃষ্ণ বুলি কৈহে খোৱা, বিচনাৰ পৰা নামোতেও কৃষ্ণ বিষ্ণু হৰিৰাম মাধৱ মাধৱ বুলি কৈহে নামা, তুমি বিচনাত ৰাতি শুবলৈ যাওঁতেও কৃষ্ণ বুলি কৈ বাসুদেৱ বাসুদেৱ বুলি কৈহে শয়ন কৰা, আদি আদি ধৰণে প্ৰত্যেক ক্ষেত্ৰতে খাওঁতে শুওঁতে উঠোঁতে স্নান কৰোঁতে প্ৰত্যেক ক্ষেত্ৰতে কৃষ্ণ বুলিয়ে কোৱা। ককা কৃষ্ণ বুলি ক'লেনো কি লাভ হয়? শুনটো মই নাজানো নহয়। ককাকে হয়তো সেই বুলিও ক'ব পাৰে, প্ৰকৃততে তেওঁ নাজানিবও পাৰে কৃষ্ণ বুলি ক'লে লাভ কি হয়। তথাপিতো শাস্ত্ৰই কৈছে সেইজন কিন্তু পণ্ডিত, নপঢ়িলে শাস্ত্ৰ একো নপাৰে খণ্ডিত। শাস্ত্ৰ নাই পঢ়া, কেৱল কৃষ্ণ, খাওঁতে কৃষ্ণ, উঠোঁতে কৃষ্ণ, শুওঁতে কৃষ্ণ, বহোঁতে কৃষ্ণ। শাস্ত্ৰই কৈছে তেওঁ পণ্ডিত। কিন্তু অন্যফালে প্ৰত্যেকটো প্ৰশ্নৰ উত্তৰ সুন্দৰভাৱে দিব পাৰে। 4 বেদ কণ্ঠাগত, 14 শাস্ত্ৰ কণ্ঠাগত, 18 পুৰাণ কণ্ঠাগত, কিন্তু তেওঁ যে একান্ত ভকতৰ সংগলৈ নাই যোৱা, সেইকাৰণে তেওঁ সকলো জানিও তেওঁ মূৰ্খ বুলি শাস্ত্ৰই প্ৰকাশ কৰিছে।